আজিৰ পৰা আমি খিলঞ্জীয়া হৈ গ'লোঁ। এতিয়া আৰু আমি অচিনাকি নহয়, এতিয়া আমি মিয়াও নহয়, আমি একেবাৰে খিলঞ্জীয়া মুছলমান এইখন অসমৰ। মই কোৱা নাই কথাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি কৈছে যে 1951 চনৰ আগত অহা যিখিনি মুছলমান আছে গোটেইখিনি খিলঞ্জীয়া মুছলমান বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো স্পষ্টকৈ কৈছে। লাগিলে আপোনালোকক ভিডিঅ' ক্লিপটো আপোনালোকক দি দিম, চাই ল'ব। কিন্তু যদি আমি খিলঞ্জীয়া মুছলমান, যদি আমি অচিনাকি নহয়, যদি আমি মিয়া নহয়, যদি আমি এইখন অসমৰে খিলঞ্জীয়া মুছলমান হয়, তেন্তে আমাৰ লগত যিবোৰ অন্যায় কৰা হৈ আছে সেই অন্যায়বোৰৰ বিচাৰ কোনে কৰিব? আমি অন্যায়ৰ খতিয়ানটো আপোনালোকক দি লৈছোঁ। 1 নম্বৰ অন্যায়, যিসকলৰ ব্যক্তিক ধাৰাসাৰভাৱে অমানৱীয়ভাৱে বিগত কিছুদিনৰ পৰা আপোনালোক সকলোৱে জানে উচ্ছেদ চলিছে। সেই উচ্ছেদৰ বলি কোনে হৈছে? মিয়া মুছলমানখিনি হৈছে। আৰু সেইসকল উচ্ছেদিত প্ৰতিজন ব্যক্তি 1951 চনৰ আগৰ অহা ব্যক্তি। তেন্তে যদি 1951 চনৰ আগৰ অহা মুছলমান হয়, তেন্তে সেই মুছলমানখিনিৰ লগত কিয় অন্যায় কৰা হ'ল? উচ্ছেদৰ সময়ত উচ্ছেদৰ নামত অমানৱীয়ভাৱে হাৰাশাস্তি কৰা হ'ল, কিয় কৰা হ'ল? আৰু সেই উচ্ছেদিত ব্যক্তিসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ কিয় নিদিলে? কথাটো এইকাৰণেই কৈছোঁ, যিহেতুকে সেই মুছলমানখিনি 1951 চনৰ আগৰ, গতিকে চৰকাৰে পৰ্যাপ্ত পৰিমাণে সুবিধা সেই মানুহখিনিক দিব লাগিছিল। ইয়াত কিন্তু দিয়া হোৱা নাই। আৰু বদনাম এটা দিয়া হৈছে। উচ্ছেদৰ পিছত কি কোৱা হৈছে যে এই মানুহখিনি বাংলাদেশী মানুহ, সেইকাৰণে উচ্ছেদ কৰা হৈ আছে। গতিকে যদি খিলঞ্জীয়া মুছলমান আমি, যদি 1951 চনৰ আগত আহিছোঁ সেইকাৰণে আমি খিলঞ্জীয়া হৈ গ'লোঁ, তেন্তে আমাৰ লগত কিয় অন্যায় কৰা হ'ল? 1 নম্বৰ গ'ল। 2 নম্বৰত আহোঁ। 2 নম্বৰত আপোনালোকে সকলোৱে জানে কিছুদিন আগত আমাৰ মুছলমান কিছু ব্যক্তিক পুছবেক কৰাৰ এটা প্ৰচলন আহি গৈছিল। তাতেও কিন্তু 1951 চনৰ আগৰ অহা খিলঞ্জীয়া মুছলমান আছে। তেন্তে সেই মানুহখিনিক কিয় পুছবেক কৰা হ'ল? পৰৱৰ্তী সময়ত যিহেতুকে ঘূৰাই অনা হৈছে, সেই অন্যায়টো কিয় কৰা হ'ল? তৃতীয় কথা হৈছে, শেহতীয়াকৈ অসমত এছাৰৰ নামত মুছলমান ব্যক্তিসকলৰ লগত অন্যায় কৰা হৈ আছে। ভোটাধিকাৰৰ পৰা নাম কৰ্তনৰ যি প্ৰৱণতা আমি দেখিবলৈ পাইছোঁ, গোটেই অসমত কিন্তু এটা বৃহৎ আন্দোলন কৰিলে, মানুহ প্ৰতিবাদ কৰিলে। আপোনালোক সকলোৱে দেখিছে বহু খিলঞ্জীয়া মুছলমানৰ নাম, যিসকলে তথাকথিত যিসকল খিলঞ্জীয়া আগৰে পৰাই দাবী কৰি আছিল, সেইসকল ব্যক্তিও কিন্তু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে। লগতে যিসকলক অচিনাকি বুলি কোৱা হয়, যিসকলক মিয়া বুলি গালি দিয়া হয়, সেইসকল আজি কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে সেইসকল কিন্তু খিলঞ্জীয়া মুছলমান। কাৰণ সেইসকল 1951 চনৰ আগত অসমত আহিছে বা অসমৰ বসবাস কৰি আছে। সেইসকল ব্যক্তিৰ কিন্তু এছাৰৰ পৰা নাম কৰ্তন কৰা হৈ আছে। তেন্তে কিয়? যদি খিলঞ্জীয়া মুছলমান বুলি কোৱা হয়, তেন্তে সেই মানুহখিনিৰ লগত এছাৰৰ নামত, পুছবেকৰ নামত, উচ্ছেদৰ নামত, নাগৰিকত্বৰ নামত বিভিন্ন প্ৰকাৰে কিন্তু মানুহখিনিৰ লগত হেৰাছমেণ্ট কৰা হৈ আছে। এই কথাটো আমি কোৱা নাই। আজি মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে 1951 চনৰ আগত অহা যিসকল মুছলমান আছে সেইসকল অসমৰ খিলঞ্জীয়া মুছলমান বুলি কৈছে। আমি খিলঞ্জীয়া বুলি কোনো কথা আছে বুলি আমি নাজানো। ইয়া এক তথাকথিত শব্দ। এই শব্দৰ মেৰ পেছত আমাক আবদ্ধ কৰি ৰখা হৈ আছে নেকি? আকৌ এইটো লৈ নতুনকৈ ৰাজনৈতিক ৰণকৌশল ৰচা হৈ আছে নেকি? ইয়াত ডাঙৰ ডাঙৰ প্ৰশ্নবোৰ সোমাই আছে। গতিকে আমি ক'ব বিচাৰিছোঁ, 1 নম্বৰত যোনটো কথা আপোনালোকক ক'লোঁ যে উচ্ছেদৰ নামত যিসকল খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰা হৈছে, ভূমিহীন মুছলমানক, যিসকল গৰাখহনীয়াগ্ৰস্ত মুছলমান, তেওঁলোকক যে উচ্ছেদ কৰা হৈ আছে, সেই মানুহখিনিক পৰ্যাপ্ত পৰিমাণে চৰকাৰে সা সুবিধা দিছে নেকি? কিন্তু উচ্ছেদৰ পিছত কোৱা হয় এইসকল আমি বাংলাদেশী, এইসকল মিয়াক আমি উচ্ছেদ কৰিছোঁ। আৰু এটা কথা লগতে ক'ব লাগিব, সেইটো হৈছে শেহতীয়াকৈ 4 টকা আৰু 5 টকাৰ নামত মুছলমানক কষ্ট দিব লাগে, ৰিক্সা ভাড়া কম দিব লাগে, এনেকুৱা ধৰণৰো বক্তব্য আহিছে। গতিকে যদি সেই মানুহখিনি খিলঞ্জীয়া হয়, যদি সেই মানুহখিনি 1951 চনৰ আগত আহিছে, তেন্তে সেই মানুহখিনিক কিয় ৰিক্সা ভাড়া কমকৈ দিবলৈ কোৱা হ'ল? তেন্তে কিয় সেই মানুহখিনিক কষ্ট দিবলৈ এটা চেষ্টা চলোৱা হ'ল? শেহতীয়াকৈ উজনি অসমত মিয়া মুছলমানৰ এই তথাকথিত শব্দৰ নামত, মিয়া শব্দৰ লগত সংগতি ৰাখি মুছলমানসকলক কিন্তু হাৰাশাস্তি কৰা হৈ আছে। আপোনালোক সকলোৱে জানে। যদি সেই মানুহখিনি 1951 চনৰ আগত আহিছে, তেন্তে কিয়
তেন্তে কিয় সেই মানুহখিনিক কষ্ট দিয়া হৈ আছে? তেন্তে কিয় পিঠি বহল কৰি দিয়া হ'ব, পিঠি ফালি দিয়া হ'ব? এই শব্দবোৰ কিয় লগোৱা হৈছে? সেই বেনাৰবোৰ, সেই চাইনবোৰ্ডবোৰ কিয় লগোৱা হৈছে? আপোনালোকক মুখ্যমন্ত্ৰীৰ বক্তব্য লানি আমি দি দিলোঁ, লগতে আপোনালোকে নিজে চাই ল'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল লাগিছে, কথাখিনি সঁচা অৰ্থত ভাল লাগিছে যে 1951 চনৰ আগত যিসকল মুছলমান অসমত আহিছে, এই গোটেই মুছলমানখিনি খিলঞ্জীয়া। সঁচা অৰ্থত সেইটোৱে। কিন্তু ইমান দিনে যি আমাৰ লগত প্ৰতাৰণা কৰা হ'ল, যি আমাৰ লগত হাৰাশাস্তি কৰা হ'ল, আমাক যি টৰ্চাৰ কৰা হ'ল, যদি সেই মানুহখিনি 1951 চনৰ, তেন্তে কিয় কৰা হ'ল এই টৰ্চাৰ? এই উত্তৰ কোনে দিব? গতিকে আপোনালোক সকলোৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক সকলোৱে আপোনালোকৰ নিজৰ নিজৰ মন্তব্য কমেণ্টত জনাই যাব। ধন্যবাদ।